নমো নমঃ সুপ্ৰভাতম শ্ৰীমদ ভগৱত গীতামৃত আজি শ্ৰীমদ ভগৱত গীতাৰ জ্ঞান বিজ্ঞান যোগ নামৰ সপ্তম অধ্যায়ৰ ত্ৰয়োবিংশতি সংখ্যক শ্লোকফাকি হৈছে এনেধৰণৰ অন্তাৱত্তু ফলং তেষাং তদ্ভৱত্যল্পমেধসাম দেৱান দেৱায়জো য়ান্তি মদ্ভক্তা য়ান্তি মামপি। এই বিশিষ্ট শ্লোকফাকিৰ বক্তা হৈছে শ্ৰীমদ ভগৱত শ্ৰীকৃষ্ণ। শ্লোকফাকিৰ অসমীয়া অৰ্থ হৈছে এনেধৰণৰ অল্প বুদ্ধিৰ লোকসকলে দেৱতাসকলৰ পূজা কৰে আৰু সেই পূজাৰ যি ফল পায় সেই ফল সীমিত আৰু অস্থায়ী। যিবিলাকে দেৱতাসকলৰ পূজা কৰে তেওঁলোকে দেৱতাসকলৰ গ্ৰহবিলাকলৈ মানে লোকসমূহলৈহে যায়, কিন্তু মোৰ ভক্তসকলে অৱশেষত মোৰে পৰম ধামত গৈ উপনীত হয় অথবা বৈকুণ্ঠ ধাম পায় বুলি কোৱা প্ৰসংগত ভগৱান শ্ৰীকৃষ্ণই সখা অৰ্জুনৰ আগত এই বিশিষ্ট শ্লোকফাকিৰ অৱতাৰণা কৰিছে। আমি সকলোৱে বুজি পোৱাটো উচিত যে এই দেৱ দেৱীসকলক পূজা কৰাৰ পৰৱৰ্তী পৰ্যায়ত তেওঁলোকতকৈ ঊৰ্ধত তেওঁলোকৰ যি আৰাধ্যগৰাকী হৈছে পৰম পুৰুষ পৰমেশ্বৰ। গতিকে সেই দেৱতা বা দেৱীসকলক পূজা কৰাৰ পিছত আমি সেই দেৱতা বা দেৱীসকলৰ পৰা যি ইষ্টফল লাভ কৰোঁ তাতকৈও ওপৰত হৈছে এই ইষ্টফলৰ মুখ্য ধাৰণ পোষণ কৰ্তা হৈছে ঈশ্বৰ। গতিকে আমি যদি সেই ঈশ্বৰক আৰাধনা কৰোঁ সেই দেৱ দেৱীসকলতকৈ ওপৰত গৈ এই ঊৰ্ধ্বগামী পথ লাভ কৰোঁ বুলি ইয়াতে ভাষ্যকাৰে উল্লেখ কৰিছে। আৰু উল্লেখ কৰা অনুসৰি তাৎপৰ্যপূৰ্ণ যি টীকাকাৰে উল্লেখ কৰিছে যে পৰমেশ্বৰৰ পূজাৰ পৰা লাভ কৰা সকলো ফল ইষ্টপ্ৰাপ্তিতকৈ ওপৰত। কিন্তু ইয়াত এই কথা স্পষ্ট কৰি কোৱা হৈছে যে দেৱতাসকলৰ পূজকসকল বিভিন্ন দেৱতা য'ত য'ত থাকে তেনে গ্ৰহসমূহলৈহে যায়। উদাহৰণস্বৰূপে সূৰ্যৰ উপাসকসকলে সূৰ্যলোকলৈ যায়, চন্দ্ৰৰ উপাসকসকলে চন্দ্ৰলোকলৈ যায় আৰু ইন্দ্ৰৰ উপাসকসকলে ইন্দ্ৰলোকলৈ যায়। ঠিক তেনেদৰে এজনক কোৱাৰ দৰে পূজা কৰিলে বিশেষ দেৱতাসকলে বিশেষ বিশেষ গ্ৰহ নক্ষত্ৰৰ স্থানলৈ গমন কৰে বা যি আছে সেই দেৱ দেৱতাৰ অংশলৈ বা এই দেৱ দেৱতাৰ স্থানান্তৰলৈ গতি কৰে বুলি কৈছে। কিন্তু যিজন পুৰুষে পৰমেশ্বৰক প্ৰাৰ্থনা কৰে সেই পৰমেশ্বৰক প্ৰাৰ্থনা কৰা পৰম ভক্তগৰাকীয়ে সেই পৰমেশ্বৰৰ দিব্য ধাম বৈকুণ্ঠ ধামলৈ গমন কৰে বুলিও ইয়াতে ভাষ্যকাৰে এইখিনি কথাকে উল্লেখ কৰিছে। এই বিশিষ্ট শ্লোকফাকিৰ প্ৰসংগত ভাষ্যকাৰে ঋগ্বেদৰ দশম মণ্ডলৰ 90 নম্বৰ যি পুৰুষ সূক্ত আছে সেই পুৰুষ সূক্তৰ এটি সুন্দৰ পংক্তিৰ উপস্থাপন কৰিছে। এই পংক্তি প্ৰসংগত তেখেতে উল্লেখ কৰিছে যে এই পৰমেশ্বৰৰ যি অংশ, পৰমেশ্বৰৰ অংশৰ পৰাই গঠিত হৈছে এই দেৱ দেৱতাসকল। সেয়েহে এই দেৱ দেৱতাৰ অংশস্বৰূপ যি ভগৱান আৰু সেই ভগৱানক আৰাধনা কৰিলে এই সমস্ত দেৱ দেৱতা সন্তুষ্ট হয়। আৰু সেই প্ৰসংগত উল্লেখ কৰা শ্লোকফাকিৰ অসমীয়া অনুবাদ হৈছে এনেধৰণৰ ব্ৰাহ্মণসকল পৰমেশ্বৰৰ মূৰ সদৃশ, ক্ষত্ৰিয়সকল হৈছে বাহু সদৃশ আৰু বৈশ্যসকল হৈছে কঁকাল সদৃশ আৰু শূদ্ৰসকল তেওঁৰ চৰণ আৰু সেই সকলো অংগ প্ৰত্যংগ বেলেগ বেলেগ কাম কৰে। ঠিক তেনেদৰে ঈশ্বৰৰ যি আৰাধ্য ব্যক্তিসকল বা ঈশ্বৰৰ যি অংশস্বৰূপ যি দেৱ দেৱতাসকল তেওঁলোকেও আমাৰ অন্য অন্য কাম বা কাৰ্যসমূহ সাধন কৰে, কিন্তু পৰম পুৰুষ পৰমেশ্বৰৰ মাজতে বিলীন হৈ থাকে সেই দেৱ দেৱতাসকল। যেনেদৰে আমাৰ শৰীৰটোৰ মুখ, হাত, ভৰি, উদৰ সমস্ত এটা মুখ্য শৰীৰৰ অংশ বিশেষ মাত্ৰ। সেয়ে ইয়াতে উল্লেখ কৰিছে যে ঈশ্বৰেই হৈছে সমস্ত কাৰ্যৰ অধিকাৰী। আৰু সেই প্ৰসংগত এই ঋগ্বেদৰ পুৰুষ সূক্ত বা দাৰ্শনিক সূক্তটো অতি প্ৰাসংগিক। এয়াই উক্ত বিশিষ্ট শ্লোকফাকিৰ সৰল গুণাৰ্থ। ধন্যবাদ।